শ্ৰম মন্ত্ৰীৰ সমষ্টিত পুৱা 7 বজাতেই চলে ধৰ্ণা। শ্ৰমিকৰ মজুৰিক লৈ সন্তুষ্ট নহয় আটছা। দাইচাজান আৰু তালাপত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দাইচাজান কৰ্দৈগুৰি উপশাখা আৰু তালাপ শাখাই দাইচাজান চাহ বাগিচা আৰু তালাপ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে পুৱাই পৰিৱেশ উত্তাল কৰি তোলে। অসম চৰকাৰে শেহতীয়াকৈ চাহ শ্ৰমিকৰ মজুৰি অক্টোবৰত 250 টকালৈ বৃদ্ধি কৰাৰ কথা আশ্বাস দিছিল যদিও চাহ জনজাতি লোকসকল যে সন্তুষ্ট নহয় তাৰে ইংগিত বহন কৰিলে। ৰাতিপুৱা 7 বজাতে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিল চাহ জনজাতি ছাত্ৰ সন্থা, কৰিলে উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ কেবিনেটত লোৱা সিদ্ধান্তৰ প্ৰতি যে ৰাইজৰ আশ্বাস নাই তাৰ প্ৰমাণ পোৱা গৈছে অসম চৰকাৰৰ শ্ৰম কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ গৃহ সমষ্টিত। দাইচাজান চাহ বাগিচা আৰু তালাপ চাহ বাগিচাত চিকিৎসা সেৱা উন্নত কৰা, চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া, চাহ শ্ৰমিকৰ বাসগৃহৰ মেৰামতি কৰা, শ্ৰমিকৰ জমাধন মোকলাই দিয়া, শ্ৰমিকক 8 ঘণ্টাৰ ওপৰত পৰিশ্ৰম কৰোৱা বন্ধ কৰা আদিকে ধৰি সৰ্বমুঠ 9টা দাবীৰ সমাধানত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰি বাগিচা কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই সমস্যাসমূহ সমাধান নকৰিলে ইয়াতকৈ অধিক জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে চাহ জনজাতি ছাত্ৰ সন্থাই। বাইট। জিন্দাবাদ 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 শ্রমিকসকলৰ জ্বলন্ত সমস্যা শীঘ্ৰে সমাধান কৰক, সমাধান কৰক, সমাধান কৰক। শ্ৰমিকসকলৰ জ্বলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰক, সমাধান কৰক, সমাধান কৰক। আচ্ছা জিন্দাবাদ আচ্ছা জিন্দাবাদ জিন্দাবাদ আদায় দিবই লাগিব, দিবই লাগিব, দিবই লাগিব। আদায় দিবই লাগিব, দিবই লাগিব, দিবই লাগিব। যদি সময় মতে আদায় দিবই লাগিব, দিবই লাগিব, দিবই লাগিব। শাসনৰ হুকুৰ নীতি নচলিব, নচলিব, নচলিব। শাসনৰ ওপৰত হুকুৰ নীতি নচলিব, নচলিব, নচলিব। শাসনৰ হুকুৰ নীতি নচলিব, নচলিব, নচলিব। মেনেজমেণ্টৰ দমনগিৰি নচলিব, নচলিব, নচলিব। শ্ৰমিক ঐক্য জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মন্ত্ৰী ৰূপেশ গোৱালা মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। মন্ত্ৰী ৰূপেশ গোৱালা মুৰ্দাবাদ। তো অসম স্থানীয় ছাত্ৰ সন্থা তালা শাখা সমিতিৰ উদ্যোগত আৰু তামিল চাহ উপ কমিটি আৰু তালা উপ কমিটি আৰু শ্ৰমিক ৰাজ্য সহযোগত জিন্দাবাদ আচ্ছা জিন্দাবাদ 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 শ্রমিক জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 শ্রমিকের জ্বলন্ত সমস্যাসমূহ শীঘ্রে সমাধান করক, সমাধান করক, সমাধান করক। শ্রমিকের জ্বলন্ত সমস্যাসমূহ শীঘ্রে সমাধান করক, সমাধান করক, সমাধান করক। আচ্ছা জিন্দাবাদ 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 শ্রমিক জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। চাহ শ্রমিক জিন্দাবাদ আচ্ছা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। চাহ বাগিচার চিকিৎসালয়ত চিকিৎসক প্রদান করক, প্রদান করক, প্রদান করক। চাহ বাগিচার চিকিৎসালয়ত চিকিৎসক প্রদান করক, প্রদান করক, প্রদান করক। চাহ বাগিচার চিকিৎসালয়ত চিকিৎসক প্রদান করক, প্রদান করক, প্রদান করক। চাহ শ্রমিক জিন্দাবাদ চাহ শ্রমিক জিন্দাবাদ আচ্ছা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আমার দাবি, আমার দাবি, আমার দাবি, আমার দাবি। আচ্ছা জিন্দাবাদ আচ্ছা জিন্দাবাদ আচ্ছা জিন্দাবাদ।
आइन पता जितना मानने पता है तो आइन पता कि कहाँ पानी के लोग काम देर बना है उसके बाद पुलों निर्माण करेंगे हमें पुलों मेरामती करेंगे हमें एक भ्रमण के लिए जमीन तीन लगे व्यवस्था কে বললো অর্ধেকলা নাই করবো কে বলছে আমার সামনে ব্যক্তি বা ভালো নিবার তো এখন জয়িত আছে আচ্ছা জিন্দাবাদ 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 আচ্ছা লং লিভ জিন্দাবাদ 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 এনওসি দেখ লাগি कोयला खास एनओसी देख लगी उनके मक्के पत्ता देख लगी उनके पीएफ जो जुटे टाइम होते देख लगी पीएफ जो जुटे देख लगी हमदर बागान हमदर माटी हमदर बागान हमदर माटी माटी के एनओसी देख लगी কোম্পানি के দালাল নীতি নাই চলি কোম্পানি के দমন নীতি নাই চলি ব্রিটিশ শাসন সহ্য করা নাই হই আমাদের দাবি মানেক লাগি আমাদের দাবি মানেক লাগি জিন্দাবাদ জিন্দাবাদ পাকিস্তান চিকিৎসালয় প্রদান করো পাকিস্তান চিকিৎসালয় চিকিৎসক ব্যবস্থা গ্রহণ করো পাকিস্তান চিকিৎসালয় চিকিৎসক প্রদান করো শ্রমিক সমস্যা শীঘ্রে সমাধান করো জিন্দাবাদ এই সংগ্রাম চলিছে চলিবই এই যুদ্ধ চলিছে এই সংগ্রাম চলিবই আচ্ছা জিন্দাবাদ সমস্যা শীঘ্রে সমাধান করো আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আট্ৰা দাইচা কৰ্দৈগুৰি উপশাখা সমিতিয়ে দাইচাজান চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চাহ শ্ৰমিকসকলৰ যি জ্বলন্ত সমস্যাসমূহ আছে এই সমস্যাসমূহৰ সমাধানৰ দাবীত আচলতে দাইচাজান চাহ বাগিচা শ্ৰমিকসকলৰ বহুতো সমস্যা আছে। এই সমস্যাসমূহ কিন্তু আমি ইয়াৰ পূৰ্বে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। তাৰ পৰিপ্ৰেক্ষিততো কিন্তু আজি এই সমস্যাসমূহ সমাধান হোৱা নাই, যাৰ বাবে আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এইটো শেষ প্ৰতিবাদ বুলি আমি ভাবিছোঁ। এই প্ৰতিবাদৰ পিছত যদি আমাৰ যিসমূহ দাবী আছে এই দাবীসমূহ যদি ফুলফিল নহয় এই আন্দোলন কিন্তু ইয়াতকৈ ভয়াৱহ আৰু অপৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। তেতিয়াহ'লে ইয়াৰ মেনেজমেণ্ট আৰু মালিকৰ স্বত্বাধিকাৰীয়ে ইয়াৰ জগৰীয়া হ'ব। কাৰণ আমি বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। চাহ শ্ৰমিকসকলৰ যি স্বাস্থ্যৰ ব্যৱস্থা আছে এই স্বাস্থ্যৰ ব্যৱস্থা একেবাৰে দাইচাজান চাহ বাগিচাত কিন্তু চিকিৎসালয়ত চিকিৎসক নাই, প্ৰাথমিক চিকিৎসাও ভালদৰে নহয়। চাহ শ্ৰমিকসকলৰ যি আৱাসগৃহ আছে এই আৱাসগৃহসমূহত কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাই, জৰাজীৰ্ণ অৱস্থা হৈ আছে। লগতে আমাৰ যি চাহ শ্ৰমিকসকলক ন্যায্য প্ৰাপ্য অধিকাৰ ৰেচনসমূহ ভাল দিয়া নহয়, এনেধৰণৰ বিভিন্ন আছে। আমি ইতিমধ্যে 15 দফীয়া দাবী এখন প্ৰস্তুত কৰিছোঁ আৰু আজি আমি এই স্মাৰক পত্ৰ বাগিচাৰ কৰ্তৃপক্ষক প্ৰদান কৰিম আৰু মালিক বাগিচাৰ যি স্বত্বাধিকাৰীলৈ প্ৰেৰণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু অতি শীঘ্ৰে আমাৰ এই দাবীসমূহ ফুলফিল কৰিব লাগিব। অন্যথা ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম আৰু প্ৰয়োজন সাপেক্ষে এই আন্দোলন আমি ৰাজপথলৈ লৈ যাম। আমাৰ যি সমস্যাসমূহ আছে সমস্যাসমূহ সমাধান হ'ব লাগিব। এইটো শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিলোঁ। অন্যথা ইয়াৰ পৰিণতি কিন্তু ভয়াৱহ হ'ব আৰু আমাৰ এই শ্ৰমিকসকলক কিন্তু বাৰে প্ৰতি প্ৰবঞ্চনা কৰাৰ পৰিলক্ষিত হৈছে। এনেধৰণে কাৰ্যসূচীক আমি ধিক্কাৰ গৰিহণা জনাইছোঁ। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু আমি এই দাবীসমূহ যদি 1 মাহৰ ভিতৰত ফুলফিল নহয় তেতিয়া ইয়াতকৈ বিক্ষোভ গণ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম, জয়টো আট্ৰা।